গোটেই ধুই নিলে আৰু দেই, গোটেই ধুই নিলে, ঘৰৰ অৱস্থা নাই। ইছ ৰাম ৰাম, ঘৰ ভাঙি চিঙি শেষ গোটেই। কিমান ওপৰলৈকে গৈছিলে এতিয়া দেখিলেই গম পায় আৰু, ঘৰবোৰ দেখিলেই গম পায়। মোৰ ঘৰৰ অৱস্থা নাই আৰু, গোটেই বস্তু পাতি চব উটি গ'ল আৰু, এতিয়া খোলাটোহে আছেগে আৰু পানীখিনি যোৱাৰ পিছত। গম পাইছোঁ, দেখিয়ে গম পাইছোঁ ঘৰটোৰ অৱস্থাটো। বৰ দুখ লগা হৈছে দেই, গোটেই মানুহখিনি একেটা অৱস্থাই হৈছে আৰু। গোটেই মানুহখিনি একেটা অৱস্থাই, ঘৰৰ অৱস্থাই নাই। মই যে একো এটা বনাবলৈ মোৰ সামৰ্থ্যই নাই। কোনোবাই টকা পইচা অলপ সহায় কৰিলে বাঁহৰ ঘৰ এটাকে আকৌ বনাই ল'ম আৰু। আমি কিবা এটা সহায় কৰিম বাৰু, তই চিন্তা নকৰিম। অকলে থকা মানুহ, তই এতিয়া এখন ঘৰখন যিখন আছিলে গোটেই উটুৱাই লৈ গুচি গ'ল নহয় তোৰ। ময়ো কিবা এটা দিম বাৰু। দেখিয়ে দুখ লাগিছে মোৰ ঘৰখন। যিমানে যি নহওক দিনটো ঘূৰি পকি আহি ঘৰখনত সোমাই শুই থাকোঁ। দৰ্জাখনো লৈ গ'লগৈ ভাঙি চিঙি, পানী সোমাই গোটেই। বিচনাখন গোটেই খোৱা চোৱা চব ভাগি থাকিলে। টেবুল এখন আছিলে সেইখনো পানীয়ে লৈ গুচি গ'ল। কি কৰিবি আৰু, গোটেই মানুহৰ সমস্যা একেটাই, গোটেই ধুই নিলে আৰু মানুহক মানে কিমান নষ্ট কৰি থৈ গ'ল। মানুহৰ জীৱনো কাঢ়ি ল'লে, ঘৰ দুৱাৰ চব কাঢ়ি ল'লে আৰু দেই। ঘৰখনত সোমাবলৈকে মন যোৱা নাই আৰু, মোৰ গোটেইখন বোকা। ইচ গোটেই লেপলেপীয়া বোকা দেখোন ভিতৰখনত হয়। এইবোৰ কোৰেদি চাফা কৰি ল'বি তই, একো অকলে নোৱাৰ আৰু কোনোবা এটাক মাতি আন। গোটেই পলস পেলাই থৈ গ'ল ঘৰে ভিতৰে গোটেইখন পানীয়ে। এইবোৰ বাহিৰলৈ উলিয়াই দিবি, সেইবোৰ জেগাত কিবা গছপুলি ৰুই দিবি, পটককৈ বাঢ়িব। কেনেকৈ আকৌ আগৰ নিচিনা কৰিম ঘৰটো চিন্তা কৰিয়ে পাৰ পোৱা নাই। মই নোৱাৰিছোঁ আৰু, মানুহে সহায় সাৰথি কৰিলে কিবা এটা কৰিব পাৰিম আৰু। ঐতো দুখ নকৰিবি দে, জীৱনটো আছে যেতিয়া আকৌ বনাই ল'বি। নিজে যে বাচিলি সেইটোৱে ডাঙৰ কথা। সেইটোৱেইটো, কিমান মানুহৰ জীৱন গুচি গ'ল বানপানীৰ মাজত, তই যে বাচিলি সেইটোৱে ডাঙৰ কথা। আপোনালোকে ঠিকেই কৈছে, নিজে যে বাচিলোঁ সেইটোৱে ডাঙৰ কথা। কিবা এটা হ'ব আৰু, হয়নে নহয় বাৰু? ভগৱানে হাত দুখন দিছে যেতিয়া, ভৰি দুটা দিছে যেতিয়া, কাম কৰি নিজে কষ্ট কৰি আকৌ গঢ়িম ঘৰখন। বৰ দুখ লাগিছে পাই, নিজৰ সপোনৰ ঘৰখন এনেকৈ সন্মুখতে ঠাণ্ডান হৈ গ'ল। বস্তু পাতি কাগজে পত্ৰ একোৱেই নাই ঘৰখনত এতিয়া। ইমান ধুনীয়াকৈ সজাই মেলি ৰাখিছিলোঁ, চব শেষ হৈ গ'ল আৰু। মোৰ একোৱেই বস্তু নাই ঘৰত এতিয়া। মোৰ ৰুমটো জেগাডোখৰ সলনি হৈ গ'ল, জেগাডোখৰত গোটেই বোকা হৈ গৈছে। বাইদেউ, পানী লওক, আপোনালোকৰ চাগে খোৱা পানীৰ দিগদাৰ হৈছে। হয়, পানী একদম অভাৱ হৈ আছিলে দেই, দিয়া। আমি জেগাই খোৱা বস্তু আৰু পানী দি আছোঁ। খোৱা বস্তু অলপ আনিছোঁ, লৈ আহিছোঁগৈ ৰ'ব। আমি এইকেইদিন ভাল পানী খাবলৈকে পোৱা নাই, লেতেৰা পানীবোৰকে খাই আছোঁ। উপায় নাই বুজিছে, চবৰে একেটা অৱস্থা। আমি জেগাই দি ফুৰিছোঁ বস্তু পাতি। বাইদেউ, আটা অলপ আনিছিলোঁ, লওক। হয় নেকি, বৰ ভাল কাম কৰিলে দেই। আটা একদম প্ৰয়োজন হৈছিলে, খাবলৈ একোৱেই নাই। ভিতৰত সোমাবই নোৱাৰি, বাচন বৰ্তন চব উটি গ'ল। এতিয়া বাহিৰতে বনাব লাগিব আৰু, ছোৱালীজনীকতো ভোকে ৰাখিব নোৱাৰোঁ। চিন্তা নকৰিব দিয়ক, চব ঠিক হৈ যাব। নিজৰ জীৱনটো আছে যেতিয়া চব এটা সময় ঠিক হৈ আহিব আৰু। চবৰে একেই অৱস্থা, টুটুমণি গোটেই ঘৰ চব ভাঙি শেষ কৰিলে, একোৱেই নাই তাৰ ঘৰৰ ভিতৰত। সি এটা দুখ কৰিছে, কন্দা নিচিনাও কৰিছে। আমি কৈছোঁ চিন্তা নকৰিবি, অকণমান সহায় কৰি মেলি তোৰ ঘৰখন উঠাই দিম বুলি কৈছোঁ। কাৰেণ্টটো নাই, মম দুটাও মানহে লাগিছিলে, ৰাতিপুৱা আন্ধাৰ হৈছে এইকেইদিন। মই আনি দিওঁ বাৰু, ৰ'ব। মম 5ডাল আৰু জুই চলা এটা। আপোনালোকক কেনেকৈনো ধন্যবাদ দিম এই বিপদৰ সময়ত যে আমাক এনেকৈ মাত খাই দিবলৈ আহিলে। বহুত ধন্যবাদ, ভগৱানৰ হাতী আহিছে আৰু দেই। একো নাই, আমাৰ ঘৰৰ ফালেও বানপানী হৈছিলে, আমি বুজি পাওঁ মানুহৰ কিমান দিগদাৰ হয়। আহিছোঁ দিয়ক বাইদেউ, এই পেটুকনে মমকেইডাল দি থৈ যাব বাৰু। ঠিক আছে বাৰু, পানী অকণমান খাই লওঁ। খা বেটি খা। সুদাই নিকাই ভাত সাজ খওক আৰু দেই। বহুত ধন্যবাদ বাইদেউ, আমাক যে এনেকৈ মাতি আনি খুৱাইছে, থাকিবলৈ দিছে। আমাৰ ঘৰবোৰ গোটেই ভাগিছেহি। ওচৰ চুবুৰীয়া বুলি ভাত মুঠি আৰু ঘৰখন যদি আৰু এনেকৈ জেগা নিদিওঁ, তেতিয়াহ'লেনো কেনেকৈ হ'ব? বৰমা, আপোনাক বহুত ধন্যবাদ। আপুনি যে এই বিপদৰ সময়ত ভাত সাজ দিছে আমাক। হ'ব, একো নহয়, খোৱা, মোৰ দায়িত্বই। এতিয়া আমাৰ ঘৰখনো বানত অকণমান ডুবিছিলে বাৰু, তোমালোকৰ সমান ডুবা নাই। মই সহায় কৰিবলৈ মোৰ ইচ্ছা গৈছে কাৰণে মই সহায় কৰিছোঁ। মোকতো ভাত এমুঠি হ'লেই হ'ল, লাগিলে যিহেই নহওক খাই দিম ঠিকছে। এতিয়া খোৱা, তোমালোকে ৰৈ থাকিব নালাগে। ভাত উঠি লৈছোঁ আৰু দেই। খোৱা, ভাতকেইটা খাই লোৱা। বহুত দিনৰ পৰা ভোকত আছে যেন পাইছোঁ। বহুত দিন ভালকৈ ভাতেই খোৱা নাই, চকুটো
বৰ দুখ লগা কথা দেই বন্ধুসকল। আমাৰ ঘৰৰ ওচৰত এনেকৈ বানপীড়িত ৰাইজত আজি ভাত এসাঁজ খুৱাইছোঁ আৰু ইয়াতে থাকিবলৈ কৈছোঁ ঘৰবোৰ ঠিক হোৱালৈকে। ঘৰৰ গোটেই পদূলি চদূলি গোটেই বোকা হৈ আছে, সেইকাৰণে ঘৰৰ বোলো কাম ঠিক হোৱালৈকে আমাৰ ঘৰতে থাকক বুলি কৈছোঁ আৰু বন্ধুসকল। আজিখন যদি আপোনালোকে সঁচাকৈ চাই ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল। তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব। অহা খণ্ডত আকৌ লগ পাম এটা নতুন খণ্ডৰ সৈতে।